গোপন সূত্ৰ মতে এটা খবৰ পালোঁ। গোপন সূত্ৰত খবৰ পাই আমি আমাৰ পাৰ্টি গৈছিলে চেংমৰা এলেকাত। তাত গৈ মানে যোৱাৰ ফলত কাছ এটা মানে কাটি থকা অৱস্থাত এখন ঘৰত কাছ এটা কাটি থাকিলে। কাছটো কাটি থকা অৱস্থাতে আমাৰ এই দুজন মানুহক আমি কৰায়ত্ব কৰা হৈছে আৰু কৰায়ত্ব কৰি বৰ্তমান লৈ অহা হৈছে। আৰু কাছটো প্ৰায় অনুমানিক ওজন 25 কেজিমান হ'ব। তাৰপিছত আৰু বৰ্তমান এতিয়া আমাৰ যিটো আমি ব্যৱস্থা ল'ব লাগে বিহিতভাৱে ব্যৱস্থা আইন হিচাপত আমাৰ সেই হিচাপত আমি আগলৈকে চাম, তদন্ত কৰি যাম। আৰু মানুহ আছে নি জড়িত আছে নেকি? থাকি মানে সোধা পোছাৰ অন্ততঃ কেইজনমানৰ নাম লোৱা হৈছে। পলায়তো এতিয়া পলায়ত্ব অৱস্থাতে আছে। হ'লেও আমি আগলৈকে বাৰু সিহঁতক কৰায়ত্ব কৰিবলৈ চাম বাৰু, হেৰি কৰিম, ব্যৱস্থা ল'ম। কিমানখিনি আগবাঢ়িব পাৰোঁ তদন্ত ওলাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।